যিবিলাক জলজীৱন আঁচনি চলি আছে বেছিভাগেই তাৰমানে বিফল হৈছে আৰু কিছুমানত পানী ওলোৱা নাই য'ত ওলাইছে এইটো খকাব পৰা অৱস্থাত নাই সেইটোৰ কাৰণে ইয়াত দুৰ্নীতি যথেষ্ট হৈছে বহুখিনি হৈছে আৰু ভৱন পেগুৰ অতি মাত্ৰা কমিশ্যন ৰাজৰ তাগিদাত পৰি গোটেই জলজীৱন মিছন ফ্লপ হৈছে বিফল হৈছে এইটোৰ কাৰণে ইনকুৱাৰী হ'ব লাগে তদন্ত হ'ব লাগে আৰু ইয়াত সুকলমে ৰাইজে পানী যদি পায় ইয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। নল আছে কিন্তু জল নাই এইটো কাৰণে আমি কংগ্ৰেছ পৰিয়ালে সমগ্ৰ ভাৰতবৰ্ষ তথা অসমত আজিৰ তাৰিখত প্ৰতিবাদ কৰা হৈছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ক'ব বিচাৰো কোটি কোটি টকা আপুনি তাত ব্যৱহাৰ কৰি আজি কামত অহা নাই গতিকে জনসাধাৰণৰ সুবিধাৰ কাৰণে যদি নল বনাইছে তেতিয়াহ'লে জল বনোৱাৰ ব্যৱস্থা কৰক বুলি ক'বলৈ আহিছো। আমি আজি কংগ্ৰেছ দলে মুৰকং চেলেক্ট ব্লক কংগ্ৰেছে বিভিন্ন আমাৰ শাখাসকলক লৈ আমি এটা CBI তদন্তৰ দাবী কৰি আমি এই প্ৰতিবাদ ৰেলী আয়োজিত কৰিছো আৰু এই গোটেই তদন্ত যাতে CBI দ্বাৰা কৰে আৰু দোষীসকলক শাস্তি সাব্যস্ত কৰে। জলজীৱন মিছন পুৰা বিকল হৈছে। জলজীৱন মিছন নামৰ আঁচনিত বিজেপিয়ে নিজৰ মানুহখিনিক ঠিকা থাপুলি দি পেলাই তেওঁলোকে গোটেই দুৰ্নীতিটো সাব্যস্ত কৰিছে আৰু বিশেষকৈ ইয়াত জয়ন্ত মল্ল বৰুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জোনাই স্থানীয় বিধায়ক ভুৱন পেগু ডাইৰেক্ট জড়িত হৈ আছে।